বাৰিলে বুলি ওলাই আহিলোঁ মানে কি কঠীয়া চাবলৈ। কিমান ধুনীয়া হৈছে কঠীয়াখিনি চাওকচোন। যিহেতুকে হাত আজি ভাঙিব, অহাকালিৰ পৰা আমি সোমাম পথাৰত। যিহেতু খুব সুন্দৰ এটা সেউজীয়া পৰিৱেশ চাওক, সেউজীয়া 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 সেউজীয়া। আৰু যিহেতুকে এতিয়া আহি পালোহি, দাদাই মানে কি মই নথকা অৱস্থাতে এয়া দেখিছে নাই, খুব ধুনীয়াকৈ জেওৰা মাৰি থৈ গ'ল। মই যিহেতুকে আজি নাছিলোঁ ঘৰত, এতিয়া অলপ আগত আহিলোঁ, আহি কঠীয়াতলিখন চাই আহোঁ বুলি আহি পালোহি কঠীয়াতলি। খুব সুন্দৰ হৈছে। অহাকালিৰ পৰা লাহে লাহে কোৰ মাৰিব লাগিব, কাৰণ হাতৰ ওচৰত কোৰ মৰা হোৱা নাছিলে। কোৰ মৰা হোৱা নাছিলে মানে কি হয়, যিহেতুকে কোৰ মাৰিবলৈ সোমোৱাই নাই, হাল বাই থৈছে। আৰু যিহেতুকে কালিৰ পৰা আকৌ এচাহ বাব লাগিব, মানে এচাহ বাই থোৱা আছে। ট্ৰেক্টৰহে আজিকালি লাহেকৈ ধাম ধুম গৈ বাই দিলে হৈ গ'ল। সেইফালে আমাৰ মাজু খুৰা কঠীয়া চাওঁ বুলি আহিলে নেকিনো? কঠীয়া ধুনীয়া হৈছে। অকণমান সাৰ মাৰি দিব লাগিছিলে তহঁতৰডোখৰত। সাৰ 1 কেজিমান খালে নে 1 কেজিমান আনি পেলাই মাৰি দিয়া হ'লে ভালে আছিলে। কাইলৈ আমি সাৰ মাৰিম চাগে। এইটো হেৰি নহয়, ইয়াত এই সাৰ মাৰিছিলোঁ, মাজে মাজে নপৰিলে। সেইটো কাৰণে সাৰ মাৰিবলৈ আহিম। যদি সাৰ মই 2 কেজি আনি থোৱা আছে, যদি বাচি যায় মাৰি দিম বাৰু মই। এতিয়া বাৰীৰ পৰা ওলাই দিওঁ ঘৰলৈ। যিহেতুকে দাখন লৈ আহিছিলোঁ আজি মানে ৰাতিলৈ পচলা এটা খাম বুলি। যিহেতুকে পচলাটো মানে কল পচলাটো খালে ইউৰিক এচিডৰ কাৰণে বিৰাটেই ভাল। এতিয়া আকৌ বহুতে পটককৈ এইটো কথা ভাবিব নালাগে, যিহেতুকে তোমাৰ ইউৰিক এচিড বাঢ়িছে নেকি বুলি। নহয়, মানে ইউৰিক এচিড নবহাৰ আগত নিজেই খাই থকাটো ভাল বুলি ভাবি পেলানি মই দাখন লৈ আহিলোঁ। পানীতে লাহেকৈ এটা কাটি লৈ গুচি যাম, ধুনীয়াকৈ ৰাতিকৈ বনোৱা হ'ব। আৰু এইফালে জেওৰা যিহেতুকে জপনা বন্ধ কৰি দিয়া হওক, আকৌ আহিব লাগিব। মানে দাদাটো অকণমান টাইম ৰবি নেকি? এইফালৰ পৰা গৰুখিনি আহে চাবিচোন। এতিয়া লাহে লাহে আকৌ ওলাই দিলোঁ ঘৰলৈ বুলি। এইখনে প্ৰকাণ্ড বাৰী, বিৰাটেই মানে চৰাই চিৰিকটি চব আহি পিনি ইয়াতে থাকে। খুব ভাল লাগে। গধূলি হোৱাৰ লগে লগে একদম চৰাই চিৰিকটি মাত শুনিবা আৰু ইয়াত। এতিয়া লাহে লাহে এইটো পুখুৰী আৰু সৰুটো পুখুৰীটো দিছে নাই, একদম পুনিয়ে ভৰ্তি হৈ গ'ল। এতিয়া লাহে লাহে মই যাম এইফালে, কাৰণ যিহেতুকে ইয়াতে মই গছপুলি ৰুম বুলি ছাইডটো অলপ চফা কৰি থকা হৈছে। মানে যিহেতুকে ইয়াতে চব ৰোৱা হ'ব। লালচন্দ আনিবলৈ মই যাম অহা মাহৰ 10 তাৰিখে গুৱাহাটী অভিমুখে। গুৱাহাটী মানে আপোনাৰ আছে জাগিৰোড, কাৰণ যিহেতুকে মই এজন ব্যক্তিৰ মুখতো গম পালোঁ জাগিৰোডত লালচন্দ আছে। সেইটো কাৰণে লালচন্দ গছ আনিব যাম। আনি ইয়াতে গোটেই সম্পূৰ্ণ ৰোৱা হ'ব। এতিয়া লাহেকৈ এইফালে গছৰ ডাল চাল কাটিবলৈ খুব ধুনীয়াকৈ চফা কৰি থকা হৈছে। তাৰপিছত বুজিছে নাই, চব চফা কৰি দিয়া হ'ল। এইখিনি চফা কৰিবলৈ মানে চফা কৰিছিলোঁ একবাৰ, কিন্তু চফাটো সম্পূৰ্ণ কৰিলোঁ, পৰি গ'লোঁ বেমাৰত। এতিয়া সেইটো কাৰণে আকৌ একবাৰ চফা কৰি চব পুৰি মেলি আজৰি কৰি ইয়াতে ৰুই দিয়া হ'ব লালচন্দ গছ। লালচন্দ, হালধি চাপা, তিতা চাপা যি পাৰোঁ চব ৰুই মেলি জেগাডোখৰ ব্লক কৰিব লাগে। কাৰণ বহুতে আকৌ মানে যেতিয়া আপোনাৰ কিবা এটা দিৱসতহে মানে গছপুলি ৰুৱে, আমাৰ আকৌ সেইটো চিষ্টেম নহয়। এতিয়া যিহেতুকে বাৰিষা চিজন, এতিয়া গছপুলি ৰুলে গছপুলি বাঢ়িবই। এইটো জানোতে কিমান মাছ খাওঁ। এনেকুৱা দিনত আগৰ আমি মাছ খাই থাকোঁ। এতিয়া বৰ্তমান এইবাৰ পানী নাই কাৰণে মাছো নাই খাবলৈ। নহ'লে এইটো জানত মাছ খাই আমনি লাগি যাব। এইটো পুখুৰীৰ পৰা এইটো পুখুৰীলৈ যেতিয়া আদান প্ৰদান হয় পানীটো, মানে সেইফালৰ পৰা একদম সম্পূৰ্ণ একদম পথাৰৰ পানীটো আহি পানি এইফালে এনেকৈ আহি ইয়াত পায়হি। ইয়াৰ পৰা যেতিয়া চব মানে ইয়াৰ বনৰীয়া মাছখিনি আহি পানি ইয়াত পায়হি, ইয়াৰ পৰা এইটো পুখুৰীলৈ আহে। তেতিয়া আমি লাহেকৈ ধৰি খাব পাৰোঁ আৰু দেই বন্ধুসকল। এতিয়া লাহে লাহে যাওঁ কাষ চাপোঁ, কাৰণ যিহেতুকে হোৱা কলবাৰী পালোহি। ইয়াৰে পৰা এটা লৈ লওঁ কল পচলা। পাই গ'লোহি যিহেতুকে এইটোকে আজি লৈ লোৱা হওক। ইয়াতে কটা হ'ব দেই বন্ধুসকল। আজি পচলা কোনে কোনে খাই ভাল পায় দেই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু এইটো মানে আপোনাৰ ইউৰিক এচিডৰ মেডিচিন, ডক্টৰৰ মেডিচিন খোৱাতকৈ এইটো খোৱা বেষ্ট। সাঁচি পৰি গ'ল। এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। যিহেতুকে 1 নম্বৰ ঔষধ হ'ল ইউৰিক এচিডৰ। এইটো ধুনীয়াকৈ চব্জি বনাই খাওক, নহ'লে এইটো কুটি পেলানি মঠি ইয়াৰ পানীটো খাওক, খুব ভাল।
বন্ধুসকল। আৰু যিসকলে আমাৰ গাঁৱলীয়াসকলেতো বুজি পায়। আৰু বিশেষকৈ মই এটা কথা কওঁ কি গাঁও বুলি ক'লে মোৰে দুখ লাগে। গাঁৱৰ পৰা গৈয়ে যিহেতুকে চহৰ হৈছে, নহয় জানো? চাই থাকক, খাচীটো পেলাই দিলোঁ যেতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ। খাচীটো আকৌ বন্ধুসকল সদায় এনেকৈ নদৰানি আনি দিব লাগে বোলে, তেতিয়াহে আকৌ নি লৈ পেলানি এক ঠেকেচা দিবগৈ লাগিব ঘৰত, তেতিয়াহে এয়া চাওক এনেধৰণে লৈ আহি আছোঁ এতিয়া খাচী মানে আজি পচলা, যিহেতুকে এতিয়া গৈ আছোঁ ঘৰলৈ। চাই গৈ থাকক। ফাইনেলি বন্ধুসকল আহি ঘৰ পাই গ'লোঁ, ইয়াত দিছে নাই। এতিয়া লাহেকৈ ইয়াক দি দিম এক ঠেকেচা। হা এতিয়া লাহেকৈ ইয়াত ধুনীয়াকৈ কুটি বাছি আজি লোকেল কুকুৰাৰ মাংসৰ লগত খাব লাগিব বন্ধুসকল। চাই থাকক, ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে এনেধৰণৰ পাচলিবিলাক কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। খাচীটো আনি পালোঁহে, মানে জানমণিয়ে একেবাৰে ফঁহিয়াই জহিয়াই কাটি কুটি আদায় কৰি পেলালে সঁচাকৈ দেই। কাট আজি খুব ধুনীয়াকৈ কুকুৰা মাংসৰ লগত খাব লাগিব, মানে লোকেল কুকুৰা মানে মুৰ্গী। কি মজা লাগিব ন অ' জানমণি, খাবানে আজি? বগা খাচীৰ লগত কি খুৱাব? খাচী মানে পচলাৰ লগত মানে বন্ধুসকল মাংস অকণ হ'লে কিবা এটা ভাল লাগে, নহয় জানো? সেইটো কাৰণে লোকেল কুকুৰা মাংস অকণমান লৈ আহিছোঁ, বেছি নাই 100 গ্ৰামমান লৈ আহিছোঁ, যিহেতুকে আমাৰ মানুহ কম 4টাহে, মানে সুদা ভাত খাবই নোৱাৰোঁ, একেবাৰে মুখখন বেয়া হৈ পৰিলে। সেইটো কাৰণে এইফালে চাওক না, এইফালে আমাৰ জানমণিয়ে যিটো খাচী মই আজি হাবিখনৰ পৰা আনিলোঁ গোটেই চেলিয়াই বখলি আদায় কৰি পেলাইছে এজনীয়েও। একদম পূৰা চেলিয়াই দিলা দেখোন। বাৰু বন্ধুসকল চাই গৈ থাকক, খুব ধুনীয়াকৈ বনোৱা হ'ব আজি ৰেচিপি এটা। কাৰণ যিহেতুকে কল পচলা খালে মানে কি আপোনাৰ, মই আগতেও কৈছোঁ আপোনালোকক যে ইউৰিক এচিডৰ কাৰণে বিৰাটেই ভাল। আৰু বন্ধুসকল এই যিটো কাটিছে এইটো এতিয়া লাহেকৈ ধুনীয়াকৈ মঠি ইয়াৰ পৰা যিটো পানী ওলাব সেই পানীটো এই অভাজনে খাব। কাৰণ মই খাওঁ, মানে বহুতে এইটো কথা ভাবিবও পাৰে যে ইউৰিক এচিড বাঢ়িছে নেকি। নহয়, ইউৰিক এচিড বঢ়া নাই, একচুৱেলি আমি এনেধৰণে খাই থাকোঁ আৰু আগৰ খাই আহিছোঁ আৰু আজিও খামেই মানে। এই আছে এতিয়া আমাৰ ধুনীয়াকৈ আমাৰ জানমণিয়ে কাটি আছে ন জান, কাটিমে বঢ়িয়াকৈ কাটা আৰু ধুনীয়াকৈ বনাব আপুনি। মই বনাম, তুমি তাঁতশাললৈ যাবা আৰু মই ধুনীয়াকৈ বনাম। কাৰণ বনোৱা কাৰণত এলাহ নকৰোঁ, কাৰণ যিহেতুকে খাবলৈ এলাহ নকৰোঁ যেতিয়া বনাবলৈও এলাহ নকৰোঁ। ব'লক তেতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল কেৰাহী যিহেতুকে পাতি দিলোঁ আৰু এতিয়া কেৰাহী গৰম হৈ গ'ল, লাহেকৈ দি দিওঁ তেল। কাৰণ আজি বনাবলৈ গৈ আছোঁ। এইফালে তেল দি দিলোঁ আৰু এতিয়া বনাম, কি বনাম সকলোখিনি দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকক। আজি বন্ধুসকল বনাবলৈ গৈ আছোঁ, এইফালে দেখিছেনে লোকেল মাংস মানে কুকুৰাৰ মাংস, আৰু আছে এইফালে পচলা, আলু, এইফালে পিঁয়াজ আৰু এইফালে মচলা। যিহেতুকে মই আদা নহৰু আৰু জলকীয়া তাৰ বাদে অন্য একো নাখাওঁ। কাৰণ আপোনালোকক মই আগৰ প্ৰত্যেকটো ভিডিঅ'তে মই কৈ গৈ আছোঁ, কাৰণ যিহেতুকে মই কেতিয়াও বেলেগ মছলা খাব নোৱাৰোঁ। আৰু সেয়েহে বন্ধুসকল এতিয়াও কৈ দিওঁ, পচলাটো যিহেতুকে ইউৰিক এচিডৰ কাৰণে বিৰাটেই ভাল, সেইটো কাৰণে ভাবিলোঁ আজি পচলা এসাঁজ আকৌ খাওঁ বুলি ভাবি পচলা বনালোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে পেজটো ফ'ল' কৰিব। আৰু যদি ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লকচোন তেতিয়াহ'লে আজি কেনেধৰণে বনাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বন্ধুসকল যিহেতুকে এতিয়া তেল গৰম হৈ গ'ল, সেইটো কাৰণে পিঁয়াজটো থাকি গৈছোঁ তলত। এতিয়া পিঁয়াজটো দি দিওঁ। মানে প্লেটখনত পানী আছিলে বন্ধুসকল, চেৰেককৈ মাৰিছে, বিৰাট জোৰত চিঞৰিছে কিন্তু দেই তেলখিনিয়ে, সঁচাকৈ বিৰাটে জোৰত চিঞৰিলে। আৰু এতিয়া লাহে লাহে বনাই থাকিম আৰু আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়
লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চাওক ধুনীয়াকৈ পিঁয়াজ যিহেতুকে সিজি গ'ল, ইয়াতে লাহেকৈ হালধিটো দি লওঁ, নিমখটো দি লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ। বন্ধুসকল যিহেতুকে হালধি দি দিলোঁ, হালধি দি পেলাই এতিয়া ধুনীয়াকৈ পিঁয়াজ সিজি গ'ল। এতিয়া লাহেকৈ দি দিম মাংস। এইফালে মাংস দি দিলোঁ আৰু এতিয়া লাহেকৈ অকণমান লৰাই ঢাক মাৰি দিম। যিহেতুকে আলুটো সিজিবৰ কাৰণে অকণমান টাইম লাগে ন, সেইটো কাৰণে আলু কিপিছোঁ লগতে দি দিওঁ বুলি ভাবিছোঁ। এইফালে আলু কেইপিচমান লৈছিলোঁ লগতে দি দিওঁ, নহয় জানো? কাৰণ বৰ বিশেষ বেছি আলু নাখাওঁ, সেইটো কাৰণে কমকৈ লৈছোঁ। আৰু এইফালে চাওক এতিয়া ধুনীয়াকৈ লৰাই লওঁ। আৰু যিহেতুকে আমাৰ হেতাবিলাক আপোনালোকক আগৰ ভিডিঅ'ত দেখিছেই, আমাৰ হেতাবিলাক সদায় ইয়াত থাকে এনেধৰণে। চাওক উপায় নাই, যেনে তেনে চলি আছোঁ। আৰু আশীৰ্বাদ কৰক অকণমান যেন আগুৱাই যাওঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় মানে লাইক কৰিব, শ্বেয়াৰ কৰিব, অকণমান আগুৱাই দিয়ক। শ্বেয়াৰ কৰি কিনে সকলোৱে ভিডিঅ'টো পাওক, নহয়নে? এইফালে মাংসকণ অকণমান লৰাই লওঁ। ফুটিছে ফুটিছে এইডাল দীঘলে দীঘলে দি পঠালে, দেখিছেনে? উপায় নাই, দিলে যেতিয়া দিলেই আৰু, নহয় জানো? এতিয়া লাহেকৈ এটা এটাকৈ বস্তু দি গৈ থাকিম আৰু আপোনালোকক দেখাই গৈ থাকিম, চাই যাব। আৰু যিহেতুকে মই মছলা কেতিয়াও নাখাওঁ, মানে বেলেগ পেকেট মছলা, এইফালে সেইটো কাৰণে পিচি আছোঁ। নিমখ, জলকীয়া, নহৰু আৰু আদা ফাইনেলি পিচি হৈ গ'ল। এতিয়া লাহেকৈ দি দিম, ইয়াতে দি মানে অকণমান লাহেকৈ দিম, যিহেতুকে অকণমান ভাজি লওঁ, নহয় জানো? ফাইনেলি বন্ধুসকল ধুনীয়াকৈ তেল 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 ওলাই আহিছেনে? ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া লাহেকৈ দি দিম মছলাখিনি, আদা আৰু নহৰু আৰু জলকীয়া। আমি এনেধৰণে আৰু পেকেট মছলাবিলাক খালে আমাৰ পেটে গুৰ গুৰাই, সেইটো কাৰণে এনেধৰণে খাওঁ। আৰু সকলোকে অনুৰোধ জনাওঁ, পৰাপক্ষত পাৰিলে আদা, নহৰু আৰু জলকীয়া লগত কেইটামান পিঁয়াজ সৰহকৈ দিব, কিন্তু পেকেট মছলা নাখাব। কাৰণ আমি ক'ব লগাটোহে কওঁ। আৰু এইফালে চাওক পচলা শাক। এতিয়া পচলা শাকটো লাহেকৈ দিম অকণমান, যিহেতুকে মছলাখিনি দি লৈছোঁ, অকণমান লৰাই লওঁ। তাৰ পাছতে দি দিম পচলাখিনি ধুনীয়াকৈ। মাংস পিছটোত সৰু হৈ নিদিব বন্ধুসকল, চাওকচোন কিমান ধুনীয়াকৈ, মানে সৰু পোৱালি মুৰ্গী এটা লৈছিলোঁ বন্ধুসকল। উপায় নাই, কাৰণ আমি ডাঙৰকৈ এটা খাব নোৱাৰোঁ, সৰুকৈ হ'লেও হৈ যায়। আমি সৰু পৰিয়াল, সৰুভাৱে। এতিয়া লাহেকৈ দি দিয়া হ'ব পচলাখিনি, কাৰণ যিহেতুকে পচলা দিবলৈ হৈ গ'ল বন্ধুসকল। পচলাটো দি দিওঁ, চাওক পচলা দি দিলোঁ। এতিয়া লাহেকৈ লৰাই বগৰাই আৰু ঢাক মাৰি দিয়া হ'ব। বাৰু বন্ধুসকল চাই থাকক, অকণমান লৰাই লওঁ, যিহেতুকে মোৰ কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে মই এটা হাতে কেমেৰা ধৰিব লাগে আৰু এটা হাতে কাম কৰিব লাগে। কাৰণ যিহেতুকে লৰাওঁতে বগৰাওঁতে মানে কেৰাহীটো হিলি থাকে, সেইটো কাৰণে আকৌ আপোনালোকক লগ পাই আছোঁ। যিহেতুকে লৰাই লওঁ, ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই মেলি এতিয়া অকণমান ঢাক মাৰি দিওঁ। ঢাক মাৰি লাহেকৈ অকণমান পানী দি থুপথুপীয়াকৈ বনাম আৰু খাই ভাল লাগিব, নহয়নে? ভাতৰ লগত মজা লাগিব। এতিয়া লাহেকৈ ঢাক মাৰি দিলোঁ অকণমান টাইম, কাৰণ যিহেতুকে চাওকচোন কেৰাহীটো আকৌ বেকা হৈ থাকিলে, এনেধৰণে থৈ দিব লাগিব। আৰু এইফালে ফাইনেলি বন্ধুসকল ভাত হৈ গ'ল। এতিয়া লাহেকৈ বেচটো অকণমান দীঘলকৈ দি, মানে সৰহকৈ দি, অকণমান শুকাবলৈ দি কাণখন এনেকৈ পাতিব লাগিব। পানী শুকাইছে নাই চাব লাগিব, নহয়নে? কাণখন পাতিলেহে হয়, নহ'লে পটকৈ ধৰিব নোৱাৰি বন্ধুসকল। পানী থাকিলে মানে ভাতখিনি ভেৰভেৰীয়া লাগিব ন। পানী যিহেতুকে আছে, অকণমান টাইম থাকক, লাহেকৈ নুমুৱাই দিম। এতিয়া চব্জিত জুই দিম। তৰকাৰীত পানী দিবা আৰু জুই দিবা টানি, গেছতনো কি টানি দিব আৰু, নহয়নে? যিকণ পাৰোঁ দিম, চাই থাকক। যিহেতুকে তৰকাৰীত এতিয়া পানী দি দিয়া হ'ল,
জুইনো কি টানি দিব, অকণমান যিকণ আছিল আৰু সেইকণকে টানি দিছোঁ। আৰু এতিয়া লাহেকৈ ঢাক মাৰি দিওঁ। একেবাৰে লাষ্ট পৰ্যায়ত আপোনালোকক গৈ লগ পাম খোৱা বোৱাত, যিহেতুকে চব্জি বৰ্তমান বনি হওঁ কাৰণ পানী দিলোঁ যেতিয়া লাহেকৈ উতল অহাৰ লগে লগে আৰু মানে মাংসৰ পৰা যেতিয়া নেকি ঝোলটো যেতিয়া ওলাই আহিব, ৰসটো, তেতিয়াহে তৰকাৰীখন খাওঁ খাওঁ লাভ কিবা এটা সোৱাদ হয় নহয়। সেইটো কাৰণে সদায় পানী সৰহকৈ দি পিনে অকণমান উতলাই কিছুমানে পানীটো নিদিয়াকৈ একদম মানে শুকানে খাই থৈ দিয়ে। পানী দি সদায় মাছ মাংস ঝোল, মাংসটো বেছি নহয়, ঝোলটো যিমান পাৰে সিমান খাব লাগে। সেইটো কাৰণে এতিয়া ধুনীয়াকৈ ঢাক মাৰি দিলোঁ, বাকীখিনি চাই থাকক। ফাইনেলি বন্ধুসকল পানী কিমান দিছিলোঁ হৈছে নাই, এতিয়া একদম ধুনীয়াকৈ কেভি হৈ গ'ল, পুট পুট হৈ গ'ল। মানে ভাতকেইটাৰ লগত ধুনীয়াকৈ আৰু সানি খাব পৰা হৈ গ'ল। ব'লক বন্ধুসকল এতিয়া সকলোকে গৈ লগ পাম ভাতৰ পাতিত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।